নমস্কাৰ মই দীপশিখা আপোনাৰ সকলোকে পুনৰবাৰ দীপশিখা ব্লগলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সম্পূৰ্ণ সুস্থ হৈ আছে তাৰ লগতে সম্পূৰ্ণ সুখী হৈ আছে আজি যেহেতু জন্মাষ্টমী ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিছো পাহিহতৰ স্কুলত আজি জন্মাষ্টমী সেলিব্ৰেশন কৰিব আৰু তাহাঁতি এটা গ্ৰুপ ডান্স পাৰফৰ্ম কৰিব কল ছোৱালীখিনিয়ে সেইকাৰণে প্ৰতিজনী ছোৱালীকে ধুনীয়াকৈ ৰাধা নিচিনা বনাই দিব ৰাধা নিচিনাকৈ সজাই পৰাই দিব কৈছে আৰু লেহেংগা পিন্ধিব কৈছিলে আৰু কিবা কিবি এসেসৰিজ লাগে বুলি ক'লে মোৰ কিনা একো নহ'লে লেহেংগা जो तार आगर आছিলে গটিকে ভাবিছো জি আছে হেয়াই দিয়ে তাইক ৰেডি কৰো আশা কৰিছো আজি ব্লগটো চাই আপোনালোকৰ ভাল লাগিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব তাৰ লগতে প্ৰথমবাৰ যে চেনেলটো লাইক কমেন্ট শেয়াৰ কৰিব একদম নাপাহৰিব আহক তেতিয়া আজি ব্লগটো কন্টিনিউ কৰি যাওঁ এ পাহিন সামগ্ৰী এইটো লেহেংগা পিন্ধাম বুলি ভাবিছিলো আগতেই সিলাই থোৱা আছিলে তাৰ ব্লাউজটো মানে হাত দিখন একনে দিয়া নাই এইখানে মই বেলেগ এটা ব্লাউজ দিছো পিংক কালাৰ মিলি যাব লাইক চুলি কুচা লাগিব বুলি কৈছে বেনি গাঠি তো এডাল চুলি বেনি গাঠি দিছো বস্তু টিকি লাগে বস্তু বাহিনীখিনি উলিয়াই থৈছো ইমান ৰাতিপুৱাতে তাহাঁতক লৈ কি প্ৰব্লেম হয় জানেনে খুৱাই কি পঠাম তাহাঁতক ইমান বেছি সোনকালে দেখিলে খুৱাবলৈ দিগদাৰ হৈ যায় এই আমাৰ পাহি মাইনা ৰেডি হৈ গ'ল কিমান কষ্ট কৰি তাই চুলিখিনি বান্ধিছো তাতে ফ্লাৱাৰ কি লগাই দিছো এতিয়া তাই নীলা হয় সেইকাৰণে এটা পাক দি দিছো দুটা ৰাউণ্ড কৰি পিন্ধিব লাগে ন মায়ে পিন্নোৱাও নাই মই নিজে পিন্ধি দিছো আৰু এয়া যায় যে লেহেংগাজকে পিন্ধাই দিছো অকমান দীঘল হয় তাই কাৰণে মই এনেকৈ পিংচিং মাৰি মেলি দিছো এতিয়া মুখৰ মেকআপটো কৰি লওঁ তেতিয়াহে পুৰা ৰাধা লাগিব তোমাক আহা নেকুৱা গৰম মই পাগল হৈ গৈছোগে তাইক জাষ্ট ৰেডি কৰি আনিছো এই আমাৰ ৰাধা ৰাণী বহি আছে ৰে তাইক ৰেডি কৰি আনিছো একো নাহি মানে তললৈ আহি পেলাই প্ৰণৱে গাড়ীখন উলিয়াই দিছে যাবৰ কাৰণে ঘামি ঘামি ইয়াতেই তত নাই কি হ'ব যে দিনটো নাজানিছো তাতে আকৌ পাহি পানী বটলটো আনিব থাকি গ'লগে মই ৰাধা ৰাণীজনীক দেখুৱাওঁ আকৌ যাবলৈ ভালকৈ বহা পিছলৈ নে এনেকৈ ঠিকে লাগিছে ঠিকে আছে নে এতিয়া এইজনী আমাৰ ৰাধা ৰাণী আৰু এতিয়া পাহিহঁতৰ স্কুল আহি পালোহি দেখিছেনে প্ৰত্যেকজনী ছোৱালী কি ধুনীয়াকৈ সজাই মেলি পঠিয়াইছে আৰু তাহাঁতৰ ফূৰ্তি দেখিছে নচাতকৈ বেছি সজাই পৰা অহাত বৰ ফূৰ্তি পাইছে ইফালে ল'ৰাখিনিও বৰ ধুনীয়া এটা ডান্স পাৰফৰ্ম কৰিলে মোৰ এতিয়া কপিৰাইট লাগিবৰ কাৰণে গানটো লগাই দিব পৰা নাই আৰু এয়া পাহিহঁতে ডান্স কৰিছে গোটেই ক্লাছ 1ৰ বেটছটো ছোৱালীখিনিহে লৈছে এতিয়া পাহি আফটাৰ ডান্স ড্ৰেছেছ বস্তু খোলাই দিলোঁ চুলিখিনি একদম খুলি দিলোঁ ইমান ভাৰী হৈছিলে খুলি মেলি জুৱেলাৰী খুলি হাতৰ বস্তু খুলি দিলোঁ চব হয় নি কেনেকৈ লাগিলে ডান্স কৰি আজি এতিয়া আহি পালোহি ঘৰ ইমানেই বেছি বাহিৰত গৰম কি খাই আছা তুমি নেমু পানী এগিলাচ বনাম ৰ'বা এতিয়া চ'ডা আইদেউ আইচক্ৰীম আমাৰ ৰাধাজনী গৈছিলে কেনেকৈ আহিছে কেনেকৈ চাওক ইমানেই তাই কৈছে বোলে ভোক লাগিছে ভাগৰ লাগিছে ক'ৰবাত ৰখা কিবা এটা খুৱাই দিয়া মইতো মানে বহি মেলি খুৱাব মই টাইম স্পেণ্ড কৰিব নোৱাৰোঁ মই কৈছোঁ আইচক্ৰীমটো খাই ল সেয়াকৈ লৈ পেলাই আহি গ'লোঁ ইমানেই বেছি গৰম ইমানেই গৰম পাকঘৰ আহিছোঁ আজি মা অকলে অকলে স্বত্বাধিকাৰী আছে কি বনালে আজি আপুনি পাপৰ আৰু তৰকাৰী বনালোঁ কুন্দুলি ভাজালোঁ দাইল বনালোঁ ধেৰ কৰি আছোঁ দেখিছে তেখেতে ৰ'বলৈ সময় নাই আজি 1% মই মাক খাই খোৱা নাই আজি মা অকলে অকলে কৰিছোঁ আৰু এতিয়াও মানে ইমান ভাগৰ লাগিছে নেমু চৰবত বনাম খাব নেমু চৰবত বনাওঁ চবেই খাওঁ খাবি দে মায়ে চাগে ব্ৰেকফাষ্টটো কৰি অকণমান ৰেষ্ট ল'লে চাগে তাৰপাছত মায়ে কিন্তু ব্ৰেকফাষ্টৰ পাছত অকণমান মই ৰৈ লৈ মানে ব্ৰেকফাষ্ট ভালকৈ বহি লৈ পেলাই অকণমান শান্তিকৈ আধা ঘণ্টা এটা খাই বৈ মানে খাবলৈ কথা পাতি বা আমি থাকিলে আমাৰ লগতে কথা পাতি সেই আধা ঘণ্টা মই তেনেকৈ ৰেষ্ট লয় মানে খাই তাৰপাছত আকৌ মাৰ চাৰ্কল ষ্টাৰ্টেই হৈ যায় তাকে এতিয়া সেয়া আজি গধূলিকৈ আকৌ ওলাই যোৱা প্লেন আছে ওচৰতে এতিয়া ড্ৰেছে চেঞ্জ কৰি লওঁ ইমানেই গৰম লাগিছে নহয় মই মানে কৈছোঁ নহয় একদম ৰ'ব নাই পৰা আৰু এতিয়া এটা কোকোনাট অইল লৈছোঁ পাহি যিখিনি মেকআপ আছে সেইখিনি ৰিমুভ কৰিবৰ কাৰণে বৰ সুবিধা এইটো মই মানে একদম ঘৰুৱা নুস্কা মেকআপ ৰিমুভাৰ হিচাপে বিৰাট ধুনীয়াকৈ ইউজ হয় মুখখন ধোৱা নাই নহয় পা ধুই লৈ নহয় স্ক্ৰাব কৰিবা ঠিক আছে ৰ'বা অইলটো লগা আকৌ এতিয়া জোৰছে কৰ
ৰবা চাৰি খাই দিয়ে যিমানেই গৰমটো বাঢ়ি আহে সব বস্তু বাদ দি পানী বা নেমুৰ চৰবত খাই সাংঘাতিক ভাল লাগে আৰু এইদৰে মই মেক্সিমাম টাইমত খাওঁ বৰ ভাল পাওঁ খাই অলপমান নেমু এইদৰে চেপি লওঁ তাৰ ওপৰত দিওঁ অলপমান সোডা যিটো প্লেইন সোডা সেইটোৱে দি দিওঁ অলপমান দিলেই হ'ব হাফ গ্লাছমান আৰু তাৰ ওপৰত যিখিনি জেগা বাকী থাকে তাত মই পানী দিওঁ আৰু লগত আইচ কিউব বাছ এই কম্বিনেশ্যনটো এগিলাছ খাই দিলে একদম ভিতৰৰ পৰা ইনাৰ ফ্ৰেছনেছ এটা আহি যায় গৰমত ইয়াতকৈ বেছ একো খুৱাব নোৱাৰিব বাই চাউণ্ডটো ইমান বেছি লাগিছে কিয় টিভি মই এটা গোটেই কি কিনিলা তুমি এইটো হৈছে এটা পৰ্টেবল চাউণ্ড বক্স প্ৰণৱৰ বৰ ইচ্ছা আছিলে বোলে ঘৰতে হোম থিয়েটাৰ ক্ৰিয়েট কৰা চ' তেনেকৈতো কৰিব নাই পৰা নিজৰ ঘৰত নাই যিহেতু গতিকে পৰ্টেবল এইটো আনিছে সি টিভিৰ লগতো লগাব পাৰে আৰু প্ৰজেক্টৰ এটা অৰ্ডাৰ দিছে তাতো লগাব সিটো পালেহি চিষ্টেমটো লগাই লৈছে এতিয়া চবেই ৰুমত সোমাই লৈ চাই আছে মই চবকে চৰবত দিলোঁ চবকে মানে যেনেকৈ খাই তেনেকৈ দিলোঁ কিন্তু নিজৰ পালত যেতিয়া পৰে নহয় এলাহ জাগে বুলি কয় যে মোৰ একজেক্টলি এইটো হৈছে মাজতে এইটো হৈছে মোৰ কাপ চেকিবলৈ মন নাযায় নিজৰ হ'লে এনেকৈ খাই দিম আৰু বিশেষকৈ আজি কৃষ্ণ জন্মাষ্টমী খোৱাৰ কাৰণে আৰু ধুনীয়াকৈ সজায় আইদেউ নাচি মেলি আহি ভাগৰি গ'ল এতিয়া শুই উঠিছেহে কেনেকুৱা লাগিলে আজি ডান্স কৰি দেখা ভাল লাগিলে কি হৈছে তোমাৰ ডান্স কৰি থাকোঁতে কৈ দিয়াচোন ফ্ৰেণ্ড এজনী ছোৱালীৰ পৰা মোক লাগি গৈছিলে হাতৰ পৰা চুলিখিনি তাই লাগি গৈছিলে বেচেনি ৰৈ গৈছিলে ডান্স কৰি থাকোঁতে ন হ'ব দিয়া লাগি গৈছে দুইজনী আহি পেলাই শুলোহি ভাগৰ লাগিলে মায়ে আজি ভাতটো বনাই থৈছিলে আজি বনোৱা নহ'লে বাৰু মোৰ পাকঘৰত সোমাবলৈ আৰু ঘৰৰ ওচৰতে যিটো মন্দিৰ আছে ৰাধা কৃষ্ণ মন্দিৰ তালৈ যাব তাত ধুনীয়াকৈ পাতিছে বোলো পল্টন বজাৰত থকা ৰাধাকৃষ্ণ মন্দিৰটো আপোনালোকে কিমানজনে আহিছে মই নাজানো কিন্তু কি জানেনে ইয়াত কিবা যদি পূজা পাতে ইয়াত দেখিছেনে পৰ্টেবল মেলা পূৰা বহি যায় লগতে ধুনীয়াকৈ পূজাও পাতে আহিলে ধুনীয়া ধুনীয়া চাট তাত খাব পৰা যায় ফাষ্টফুড টাইপৰ বেলুন মানে একদম পূজাৰ যিটো ভাইবছ থাকে সেইটো পূৰা আহি যায় মা দেউতা পাহি প্ৰণৱ মই আমি চব ওলাই গ'লোঁ এইফালে আৰু ইমান ধুনীয়াকৈ এয়া দেখিছেনে মন্দিৰটো কিমান ধুনীয়াকৈ সজাইছে প্ৰাংগণটো আৰু বিশেষকৈ আজি কৃষ্ণ জন্মাষ্টমী খোৱাৰ কাৰণে আৰু ধুনীয়াকৈ সজাইছে বিৰাট ভাল লাগিলে ৰাতিপুৱাতে আহিব পাৰে বেছি ভাল লাগিলে তেন মানুহৰ কিন্তু ভিৰ ইমান বেছি একেই লাগিছে এতিয়া চাকি তাকি দিয়া হ'ল আমাৰ আৰু ইয়াত দেখিছে মানুহে গোটেই এৰিয়াটো কভাৰ কৰি বহি আছে ভাল লাগিলে ৱেল টাইম স্পেণ্ড হৈ গ'ল যিহেতু আমাৰ নামঘৰ যোৱা নাই হোৱা এবাৰ ব'লা চাওঁ আজি যি কাণ্ড এতিয়া খৰধৰকৈ আমি ওলাই যাওঁ এয়া মা আছে আজি এইবাৰ প্ৰথম অৰ্ডাৰ দি আমাৰ এইটোৱে অৱস্থা হ'ল সেইকাৰণে আমি বিশালৰ পৰা এনেকৈ হোম ডেলিভাৰীটো ইমান এটা কোৱা নাই কোনদিন কৰা নাই যে আমি ইয়াৰ কজেছবোৰো নাজানো একো আৰু এপছত একো মেনশ্যনো নাই এতিয়াহে এইটো কথাটো হ'ল ফোন কৰিলে যেতিয়া পইচা পাতি পে'মেণ্টটো কৰিলোঁ সেইকাৰণে ওলাই যাওঁ আৰু আনোগৈ নিজে গৈ লওঁগৈ নিজৰ বস্তু ৰিক্স নিজৰ ফোন কৰিছে আমাৰ ডেলিভাৰী টাইমিং দিছে 7টা পৰা 9টাৰ ভিতৰত এতিয়া 8টা বাজি গ'ল 8:30 হোৱা নাই বাছ সেনেকুৱা টাইমিঙত ফোন কৰিছে যে তাহাঁতি ডেলিভাৰী দিব নোৱাৰে হ'ব বিশালখন বৰ বেছি দূৰত নহয় গতিকে পটককৈ আহি পালোঁহি মানুহৰ ভিৰ ভাৰ কমা নাই এতিয়াও পিছে দেই আমাৰ বস্তুখিনি এনকুৱাৰী কৰি চালোঁ যে পেকিং কৰি আছে বুলি ক'লে তেওঁলোকে এতিয়া কি হৈছে তাহাঁতৰ যি বস্তু বোলে পোৱা নাই তাত মেনশ্যনেই নাই পে'মেণ্ট অলৰেডি কৰিলোঁ এতিয়া মেনশ্যন কৰি কৈছে যে বস্তুখিনি নাই হয় যিমানেই হওক লাগিলে যদি এপছত থাকিলে তেন্তে এইটো বস্তু নাই তেতিয়া বেলেগ কথা তাত তোমাৰ পৰা লৈ ল'লে পে'মেণ্টটো লৈ ল'লে এতিয়া কৈছে এইটো নাই সেইটো নাই সেইটো নাই আজিকালি দিনটো বহুত বেয়া হৈছে আৰু সেইটোৰ ওপৰত আমি নাজানো ন প্ৰথমবাৰ এটা এপ ইউজ কৰোঁ কোনোবাই যদি এপ ইউজ কৰিছে নাজানো আৰু এটা কথা এইখিনিতে কৈ দিওঁ এপত যদি আপোনালোকে হোম ডেলিভাৰী লয় 15 kg ভিতৰত মানে আণ্ডাৰ 15 kg হ'ব লাগিব 15 kgতকৈ বেছি হ'লে তাতে হোম ডেলিভাৰী নিদিয়ে কথা বহুত ইমানখিনি লজিক মানে টাৰ্মছ এণ্ড কণ্ডিশ্যনত মেনশ্যন নাই কাৰণে আমাৰ আজি প্ৰব্লেম হৈছে চাওঁ এতিয়া কি আহে কিন্তু এটা কথা ইয়াৰ প্ৰডাক্টখিনি ভাল আছে আৰু বহুত কমতে দি আছে গেট ওৱান ফ্ৰীও আছে কিছুমান বস্তুৰ লগত আৰু ইয়াৰ যিকেইজন ল'ৰাৰ আণ্ডাৰত তেওঁলোকে মানে অৰ্ডাৰটো লৈছিলে বৰ ধুনীয়াকৈ হিচাপ কৰি দিছে আৰু যিকেইটা আমাৰ নাই হোৱা সেইকেইটাৰ ৰিফাণ্ডটো তেওঁলোকে অট'মেটিকেলি সোনকালে কৰাই দিছে গতিকে সেইখিনি ঝামেলা আমাৰ হোৱা নাই সেইটো অকণ কনফিউজ হৈ গ'ল ফাইনেলি হৈ গ'ল চব পেকিং হৈ গ'ল সেইটো বস্তু পূৰা কাৰ্টুন ঠিক কৰি দিলে তেওঁলোকে গাড়ীত উঠাই যাম বুলিও কৈছে এতিয়া আহি পালোহি দেই বিশালৰ পৰা বস্তুখিনি লৈ আহিলোগৈ নিজে গৈ পেলাই আৰু এতিয়াহে আপোনালোকক শান্তিকৈ ক'ব পাৰিম ইমান মানে টেনশ্যন নিচিনা হৈ গ'লগৈ পটককৈ কিন্তু কি হ'ল জানে তাত তেওঁলোকে মানে আমাৰতো অৰ্ডাৰটো লৈ ল'লে আমাৰতো প্ৰায় তেওঁলোকে কোৱা মতে আমাৰ 35 কেজিমান ৱেইটৰ বস্তু হৈছে টোটেল যিখিনি মাহেকীয়া বজাৰ তেওঁলোকে বোলে মেক্সিমাম 15 কেজি ৱেইটহে ডেলিভাৰী দিয়ে কাৰণ কি তাহাঁতি বাইকত আহে ডেলিভাৰী দিবৰ কাৰণে ল'ৰা কিছুমান গতিকে তেওঁলোকে বেছি ৱেইটটো আনিব নোৱাৰে কিন্তু সেই কথাটো আমি যেতিয়া অৰ্ডাৰ কৰিছিলোঁ বিশালৰ যিটো এপ আছিলে তাত মেনশ্যন নাই আমি যেতিয়া অৰ্ডাৰ দিলোঁ অৰ্ডাৰটো লৈ ল'লে
তাৰপাছত পইচা পে'মেণ্ট হৈ গ'ল, গোটেইখিনি হৈ গ'ল। তাৰপিছত যেতিয়া ডেলিভাৰী দিবৰ শ্লটটো পাইছেহি, আমি 7টা বা 9টাৰ ভিতৰত শ্লটটো লৈছিলোঁ গধূলি সময়ত, তেতিয়া ফোন কৰিছে ডেলিভাৰী নিদিয়ে। আপুনি ভাবক কেনেকুৱা লাগিব, এনেকুৱা বেছি খং উঠিছে নহয়, ওলাই নাযাওঁ বুলিহে অনলাইন অৰ্ডাৰ দিলোঁ, নহ'লেতো আমি গ'লোৱে হয় ন। চ' সেইটো হৈ গ'ল, কিন্তু গৈ মেলি কামখিনি যেতিয়া কৰিলোঁ ফাইনেলি হ'ল, আৰু কেইটামান আইটেম নাপালোঁ, সেইটো ৰিফাণ্ড হৈ গ'ল, আহিলে বস্তুখিনি। কিন্তু এইবাৰ অকণমান গণ্ডগোল লাগিলে দেই, বহুত খেলি মেলি লাগিলে। চ' সেয়া আজি ব্লগটো ভাবিছোঁ ইমানতে সামৰণি মাৰোঁ। আশা কৰিছোঁ যে ব্লগটো চাই ভাল লাগিলে। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। তাৰ প্ৰথমবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু মই আজিলৈ আহিলোঁ দেই, নমস্কাৰ।